পাইছোঁ মানুহজনে অসমলৈ আহি হাঁহিছে। তেওঁ এতিয়া বিয়া খাবলৈ আহিছে। তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত ৰাজআতিথ্য দিয়া হৈছে নেকি? এনেকুৱা হাঁহি থকা মুখ অসমবাসীয়ে যদি সন্মুখত পায় কিন্তু ভাঙি দিব। যোৱাকালি আচলতে প্ৰবাসী অসমীয়া আছাম এছ'চিয়েশ্যনৰ এজন মেম্বাৰ অভিমন্যু তালুকদাৰ নামৰ এজন মানুহ, সেই মানুহজন অসমলৈ আহিছে SIT নিমন্ত্ৰণ ৰক্ষা কৰি। কিন্তু আমি দেখা পাইছোঁ মানুহজনে অসমলৈ আহি হাঁহিছে। তেওঁ এতিয়া বিয়া খাবলৈ আহিছে। অভিমন্যু তালুকদাৰ নামৰ এই যিটো ধুৰন্ধৰ, ই ইয়াত বিয়া খাবলৈ আহিছে নেকি? ইয়তত থাকি জুবিন গাৰ্গ মৃত্যুৰ গোটেই ঘটনাটোৰ লগত ই সমানে দায়ী। আমি লক্ষ্য কৰিছোঁ যে বৰ্তমানলৈকে ইয়তত থকা অমিত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীক যেনেকৈ আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, ঠিক তেনেকৈ কিন্তু ইয়তৰ যিসকল প্ৰবাসী অসমীয়া আছিলে তেওঁলোকক কাকো আটক কৰা নাই বা গ্ৰেপ্তাৰ কৰা নাই। এই গোটেই বিষয়বস্তুটোত কিন্তু আমি সন্দিহান হৈ পৰিছোঁ যে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত ৰাজআতিথ্য দিয়া হৈছে নেকি? তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত আচলতে তেওঁলোকক সুৰুঙা দি পিনি পলাই যাবৰ কাৰণে বা সাৰি যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি? প্ৰবাসী অসমীয়া ইয়ালৈ আহে, SITয়ে মাতে আৰু তেওঁলোকে ইয়াত ভাষ্য প্ৰদান কৰে আৰু একেবাৰে ৰাজআতিথ্য লৈ বহু চিকিউৰিটি লৈ পিনি তেওঁলোকে আকৌ ঘূৰি গুচি যায়। এই কথাবিলাক কিন্তু নহ'ব। অভিমন্যু তালুকদাৰ যেনেকৈ হাঁহিছে নহয়, এনেকুৱা হাঁহি থকা মুখ অসমবাসীয়ে যদি সন্মুখত পায় কিন্তু ভাঙি দিব। সেই কথাটো কিন্তু স্পষ্ট। সমান্তৰালকৈ ক'ব খুজিছোঁ যে অসমত বৰ্তমান যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটোৰ কাৰণে কিন্তু SIT সমানে দায়ী। এইকাৰণে দায়ী বুলি ক'ব খুজিছোঁ কাৰণ তেওঁলোকে তদন্ত সুচাৰুৰূপে কৰা নাই। ইয়তত থকা প্ৰবাসী অসমীয়াসকলক আটক কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই আৰু ইয়তত থকা প্ৰবাসী অসমীয়াসকলৰ কাৰণে সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। আৰু অভিমন্যু তালুকদাৰ, আপোনাৰ এই যিটো হাঁহি, এই হাঁহিটোত বহুত ৰহস্য লুকাই আছে। আপোনাৰ শ্যামকানু মহন্তৰ সৈতে অলিগলি বুলি আমি বিভিন্ন মাধ্যমে জানিবলৈ পাৰিছোঁ। গতিকে এই কথাবিলাক সহ্য কৰা নহ'ব। অভিমন্যু তালুকদাৰক সকীয়াই দিছোঁ, এই হাঁহি বন্ধ কৰক আৰু এই হাঁহি অতি শীঘ্ৰে সমগ্ৰ অসমবাসী ৰাইজে কান্দি আছে। এই হাঁহি যে কান্দোলনে পৰিৱৰ্তিত হ'ব, এই কথাটো কিন্তু নিশ্চিত। যোৱাকালি আচলতে প্ৰবাসী অসমীয়া আছাম এছ'চিয়েশ্যনৰ এজন মেম্বাৰ অভিমন্যু তালুকদাৰ নামৰ এজন মানুহ, সেই মানুহজন অসমলৈ আহিছে SIT নিমন্ত্ৰণ ৰক্ষা কৰি। কিন্তু আমি দেখা পাইছোঁ মানুহজনে অসমলৈ আহি হাঁহিছে। তেওঁ এতিয়া বিয়া খাবলৈ আহিছে। অভিমন্যু তালুকদাৰ নামৰ এই যিটো ধুৰন্ধৰ, ই ইয়াত বিয়া খাবলৈ আহিছে নেকি? ইয়তত থাকি জুবিন গাৰ্গ মৃত্যুৰ গোটেই ঘটনাটোৰ লগত ই সমানে দায়ী। আমি লক্ষ্য কৰিছোঁ যে বৰ্তমানলৈকে ইয়তত থকা অমিত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীক যেনেকৈ আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, ঠিক তেনেকৈ কিন্তু ইয়তৰ যিসকল প্ৰবাসী অসমীয়া আছিলে তেওঁলোকক কাকো আটক কৰা নাই বা গ্ৰেপ্তাৰ কৰা নাই। এই গোটেই বিষয়বস্তুটোত কিন্তু আমি সন্দিহান হৈ পৰিছোঁ যে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত ৰাজআতিথ্য দিয়া হৈছে নেকি? তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত আচলতে তেওঁলোকক সুৰুঙা দি পিনি পলাই যাবৰ কাৰণে বা সাৰি যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি? প্ৰবাসী অসমীয়া ইয়ালৈ আহে, SITয়ে মাতে আৰু তেওঁলোকে ইয়াত ভাষ্য প্ৰদান কৰে আৰু একেবাৰে ৰাজআতিথ্য লৈ বহু চিকিউৰিটি লৈ পিনি তেওঁলোকে আকৌ ঘূৰি গুচি যায়। এই কথাবিলাক কিন্তু নহ'ব। অভিমন্যু তালুকদাৰ যেনেকৈ হাঁহিছে নহয়, এনেকুৱা হাঁহি থকা মুখ অসমবাসীয়ে যদি সন্মুখত পায় কিন্তু ভাঙি দিব। সেই কথাটো কিন্তু স্পষ্ট। সমান্তৰালকৈ ক'ব খুজিছোঁ যে অসমত বৰ্তমান যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটোৰ কাৰণে কিন্তু SIT সমানে দায়ী। এইকাৰণে দায়ী বুলি ক'ব খুজিছোঁ কাৰণ তেওঁলোকে তদন্ত সুচাৰুৰূপে কৰা নাই। ইয়তত থকা প্ৰবাসী অসমীয়াসকলক আটক কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই আৰু ইয়তত থকা প্ৰবাসী অসমীয়াসকলৰ কাৰণে সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। আৰু অভিমন্যু তালুকদাৰ, আপোনাৰ এই যিটো হাঁহি, এই হাঁহিটোত বহুত ৰহস্য লুকাই আছে। আপোনাৰ শ্যামকানু মহন্তৰ সৈতে অলিগলি বুলি আমি বিভিন্ন মাধ্যমে জানিবলৈ পাৰিছোঁ। গতিকে এই কথাবিলাক সহ্য কৰা নহ'ব। অভিমন্যু তালুকদাৰক সকীয়াই দিছোঁ, এই হাঁহি বন্ধ কৰক আৰু এই হাঁহি অতি শীঘ্ৰে সমগ্ৰ অসমবাসী ৰাইজে কান্দি আছে। এই হাঁহি যে কান্দোলনে পৰিৱৰ্তিত হ'ব, এই কথাটো কিন্তু নিশ্চিত।